আইতা হাতত গোটা গোটা সিজাম গৈছে নেকি অঁ আচ্ছা আচ্ছা বৰ খবৰ হ'ব পাইছ নেকি হে সিজিলে হ'ব অলপ আছে অলপ আছে উঠিছে বাৰু পানী বেছি হ'ল নেকি পানী ইমান বেছি হোৱা নাই অলপ মানে হৈ যাব অলপ ভাটি দিম যে 78 মান ভাড়া হৈছে দাদা জুই জ্বলিছে না জ্বলা নাই নজ্বলিছে আচ্ছা তেকেই তেকেই মানুহ অকণমান দেখুৱাই চাব লাগে বোকা পঠা কঁঠালগুৰি কঁঠালগুৰি গৈ আহিছোঁ এতিয়া অলপ আগতে কেমেৰা ফালে ভালকৈ চাই দিয়ক মিচিকে আহি কঁঠালগুৰি মানুহে চাবগৈ ইটো বন আচ্ছা ইটো বন বুলি কৈছে মাজে প্ৰথম ভনী একবাৰ দুকে কিবা একদম আমবেলা লগাই দিয়া হৈছে ছাতিটো লগাইছে সেইটো দিনতে কাজ হৈছে ন ৰ'দটো দিছে বহুত জোৰকে নমস্কাৰ সকলোকে পুনৰবাৰ উত্তৰ পূৰ্বাঞ্চল নতুন আকাশ ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম তিনিটা ডিজিটেল প্লেটফৰ্মলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি বৰ্তমান উপস্থিত আছোঁ বৰডুমচা অঞ্চলৰ কুজুপথাৰ গাঁৱত আৰু ইয়ালৈ অহা কাৰণটো হৈছে আজি মটক জনগোষ্ঠী ভোজ দোহালৈ আহিছোঁ আচলতে কাজ দহা বুলিয়ে ক'ব লাগিব ইয়াত ভোজ দহা বুলি কয় তেওঁলোকে গতিকে ভোজ দহালৈ আহিছোঁ অকণমান ইয়াৰ কিছু দৃশ্যাংশ দেখাম বুলি ভাবিছোঁ গতিকে আহক ভিডিঅ'টো মাজলৈ আগবাঢ়ো ইয়াৰ ৰাইজ আমি আহি বৰ্তমান পালোহি ভোজ দহা দিয়া স্থানত যিহেতু ঘৰতে পাতিছে গতিকে অকণমান ভিতৰলৈ সোমাই যাওঁ আপোনালোকো কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম গতিকে বলক অকণমান পৰিৱেশ দেখাব বিচাৰিছোঁ আৰু ৰাইজ এয়া প্ৰথমে সোমাই পালোঁ এটা ভঁৰাল ঘৰ যিহেতু ইয়াত যিসকলে ভাড়া লৈ আহে তেওঁলোকে ইয়াতে জমা দিব লাগিব ইয়াৰ ককাজন আছে ইয়াতে ককাৰ লগতে আৰু আছে কেইবাজনো গতিকে ইয়াতে ভাড়া লোৱা হয় অকণমান আপোনালোকক এনেদৰে দেখাব বিচাৰিছোঁ আৰু ৰাইজ এনেদৰে আহি দ্বিতীয়টো ভঁৰাল পাব দ্বিতীয়টো ভঁৰাল হৈছে হাঁহৰ ভঁৰাল হাঁহ শাক পাচলি এনেদৰে থাকিব ইয়াত মানে ৰঙালাও এনেকুৱা ধৰণৰ বস্তুবোৰ ইয়াতে জমা কৰি ৰখা হয় মাছ খুব সুন্দৰ আৰু এইফালে আমি যি ভোজ দহা খাব আহিছোঁ তেওঁ এই আইতাগৰাকী ইয়াত ফটো এখন দিয়া হৈছে ইয়াত দেখা পাইছে আচলতে আইতাগৰাকী শ্ৰাদ্ধ পতা হৈছে বিভিন্ন জনগোষ্ঠী বিভিন্ন নাম যিদৰে তেওঁলোকৰ ভোজ দহা মৰাণ জনগোষ্ঠীৰ মতে কাজ দহা ঠিক তেনেকৈ বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন নাম দিয়ে আৰু এইফালে চাচৰি প্ৰসাদ বিতৰণ কৰিছে আৰু এইফালে দেউতাসকলে এটা অস্থায়ী নামঘৰত এনেদৰে বহিছে সকলোৱে আৰু এয়া বুঢ়াতী আইতাসকল ইয়াত এনেদৰে নামঘৰৰ কাষতে বহিছে ইয়াত দেখাব চেষ্টা কৰিছোঁ আপোনালোকক আৰু এনেদৰে এফালে আছে খোলাসমূহ আছে এই খোলাসমূহ বৰখোলা বুলি কয় প্ৰথমে যিবোৰ খোলা পাইছোঁ বৰখোলা বুলি মোক জানিবলৈ দিছে বৰখোলা এয়া অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ আচ্ছা গাঁৱৰ হয় বুলি কৈছে আৰু এইফালে আৰু এটা আপুনি গাঁৱৰে আচ্ছা গাঁৱৰে বুলি কৈছে গাঁৱৰে অকণমান এফালে দেখাই দিয়ক পুতি আছে এফালে ভনী পুতি আছে হয় নহয় মাক জীয়েক নেকি নহয় ভতিজাকে আচ্ছা আচ্ছা ক'ৰ পৰা আহিছে আপোনালোকে আচ্ছা হয় গাঁৱৰ মানুহে বেছি লগ পাইছে আৰু এইফালে চকুৱা খোৱা বুলি কৈছে অকণমান এয়াও দৃশ্যাংশ দেখাব চেষ্টা কৰিছোঁ আপোনালোকে আৰু এইফালে ৰাইজ আছে চকুৱা খোলা আপোনালোকৰ বৰ খোলা দেখালোঁ আৰু এইফালে চকুৱা খোলা আছে অকণমান তেওঁলোককো সুধিব চেষ্টা কৰোঁ জ্বলোৱা নহৈছে নেকি আপোনালোকৰ ক'ৰ পৰা আহিছে আপোনালোকে আচ্ছা ডিগবৈ লক্ষীপথাৰ একেফালে তোল খাইছে তেতিয়াহ'লে ডিগবৈ লক্ষীপথাৰ দাদা জুই জ্বলিছে না জ্বলা নাই নজ্বলিছে আচ্ছা আচ্ছা মাছৰ ভাৰ হাঁহৰ ভাৰ আৰু ৰাইজ আগলৈ এনেদৰে যাব চেষ্টা কৰিছোঁ যিহেতু বহুত খোলা আছে জানিব পৰা অনুসৰি প্ৰায় 50খনৰো অধিক খোলা হৈছে বুলি জানিব পাৰিছোঁ এফালে ক'ৰ পৰা আহিছে আচ্ছা তেকেই তেকেই মানুহ অকণমান দেখুৱাই দিওঁ আৰু আপুনি ক'ৰ পৰা আহিছে আচ্ছা কঁঠালগুৰি কঁঠালগুৰি টেকেৰী আৰু এনেদৰে যিমানবোৰ তেওঁলোকৰ মৃত্যু মানুহ আছে তেওঁলোকে সকলোৱে ইয়ালৈ আহিছে যিহেতু তেওঁলোক সকলোকে নিমন্ত্ৰণ কৰিছে সিজিলে না নসিজে ক'ৰ পৰা আহিছে আপোনালোকে বোকাপথাৰ বোকাপথাৰ গোটেইখিনি বোকাপথাৰ এতিয়া কঁঠালগুৰি
অঁ কঁঠালগুৰি গৈ আহিছোঁ এতিয়া অলপ আগতে মাছ বাকলি গুচিছে না অঁ অকণমান কেমেৰা ফালে ভালকৈ চাই দিয়ক মিচিকে আহি অঁ কঁঠালগুৰিৰ মানুহে চাব অঁ ক'ৰ পৰা আহিছে আপোনালোকে ইটো বন আচ্ছা ইটো বন বুলি কৈছে মই আজি প্ৰথম ক'ত আছে আচ্ছা ইটি কঁঠালগুৰি নেকি অঁ ইটি কঁঠালগুৰি একদম ইটো বন বেলেগ বেলেগ গাঁও নেকি আচ্ছা আচ্ছা ইটো বন আজি প্ৰথম শুনিছোঁ আৰু ৰাইজ এনেদৰে প্ৰত্যেকৰ খোলাত প্ৰত্যেকে নিজে নিজে সিজোৱা পকা কৰি আছে এয়া আপোনাক অকণমান দেখুৱাব বিচাৰিছোঁ আৰু এয়া দেখা পাইছে হাঁহ ধৰিছে কিছুমানে মাছ ধৰি আছে যোনে যেনেকৈ যি পাইছে তেওঁলোকে ইয়াত হাঁহৰ ভাৰ মাছৰ ভাৰ দুয়োখনকে মই দেখিছোঁ সকলোকে আৰু তেওঁলোকে এনেকৈ বচা মৰা কটা কৰি আছে অকণমান আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বাৰাই ভোজ দহা কেনেদৰে পতা হয় কিছু আভাস দিব চেষ্টা কৰিছোঁ আহিব আপুনিও খাবলৈ নাই সিজা অঁ চৌ পাতিছেহে অঁ ভনী একবাৰ 2 কেজি দিছোন অঁ আজি মাছৰ ভাৱ পাইছে মানে অকণমান চেহেৰাকেইটা এফালে কেমেৰা ফালে ঘূৰি দিয়ক অঁ ক'ৰ পৰা আহিছে আপোনালোকে অঁ ওচৰ গাঁৱে আচ্ছা 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 অঁ বেছিখিনি গাঁৱে লগ পাইছোঁ অকণমান কেমেৰা অঁ এয়াই মটক জনগোষ্ঠী অহা কেছে আচলতে নহয় জানো প্ৰকৃত নামটো তো এয়া অকণমান দেখাব চেষ্টা কৰিলোঁ আপোনালোক দিলে না খুদেও অলপ আছে অলপ আছে উঠিছে বাৰু পানী বেছি হ'ল নেকি পানী ইমান বেছি হোৱা নাই অলপ মানে হৈ যাব অলপ ঢাকি দিম যে শুকাই যাব ক'ৰ পৰা আহিছে আপোনালোকে আমি কঁঠালগুৰি ডিব্ৰু নদী আচ্ছা ডিব্ৰু নদী এয়া চাৰিওফালে বৰ্তমান ধোঁৱা ধোঁৱা পৰিৱেশ হৈছে কাৰণ সকলোৱে যিহেতু জুই জ্বলাইছে আমাৰ খোলা পালেই বাবা দা অঁ এয়া আমাৰ খোলা কিবা একদম আমবেলা লগাই দিয়া হৈছে ছাতিটো লগাইছে সেইটো দিনতে কাচ হৈছে ন ৰ'দ দিছে বহুত জোৰকে ৰ'দ অলপ বেছি গৰমত থাকিব পৰা নাই এইফালে জেঠাই দিয়ে আমাৰ এইজনী আমাৰ জেঠাই দিমহলা এইপিনে আমৈ আমাৰ জানো আমৈ এইফালে আমাৰ মা আমৈ এইফালে বহিছে ঠাণ্ডাত বহি এইফালে আটানি এইফালে মাছ কটা চাৰিজনী আচ্ছা আচ্ছা চাৰিজনী এইফালে ভাত বনাই থকা হৈছে জ্বলিছে না এফালে জুই ধুৱাইছে হয় 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 এক নম্বৰ সিটো কঁঠালগুৰি আমাৰ ৰাইজে বৰ্তমান আগতে দহা কাজে কৰিছিলে এতিয়া বৰ্তমান দহা কাজখন এৰি দিনৰ দিনটোৰ ভিতৰত মুঠতে দহা আৰু কাজখন একে দিনটোৰ ভিতৰতে শেষ কৰিব আলোচনা কৰাত এতিয়া ৰাইজে সদৌ ৰাইজে দিনতে দহাখন আৰু ভোজখন খাই ইতিমধ্যে শেষ কৰিব আমাৰ আজু ককা দৌতিহঁতৰ দিনত এইটো নাছিল আগতে আজু ককা আৰু দৌতিহঁতৰ দিনত দহা দিনত আছিল আৰু কাজখন ৰাতি আছিল আপোনালোকে এনেদৰে ঘৰে ঘৰে এজন এজনকো দিব পাৰে নেকি আমাৰ তেনেকে বৰ্তমান মই যেতিয়ালৈকে কথাবিলাক গম পাওঁ তেতিয়ালৈকে আমাৰ প্ৰত্যেকেই মুঠতে নিজৰ ব্যক্তিগত মতে দহা কাজখন দিয়া হয় আচ্ছা ব্যক্তিগতভাৱে দিয়া হয় তাতে আৰু আমাৰ গোটেই বংশ পৰিয়ালৰ যাৰ যেনেকৈ বংশ পৰিয়াল যিমান আছে সেইখিনি সকলোৱে মুঠতে যিদিনাখন ঘৰত গৃহস্থ যিজন থাকিব সেইজনে সকলোকে নিমন্ত্ৰণ কৰিব কৰাৰ পিছত সকলোৱে আলোচনা পতা হয় আলোচনাত মুঠতে কোন তাৰিখে কোন দিনটোত ভাল হ'ব কেনেকুৱা ধৰণৰ কৰিলে ভাল হ'ব এইবিলাক আলোচনা মানে দিন ধাৰ্য কৰি লোৱা হয় দিন ধাৰ্য কৰি লোৱা হয় তাতেই মুঠতে সকলো ৰাইজে আমাৰ ঘৰ ঘৰলে আৰু ওচৰ চুবুৰীয়াও মুঠতে বয়সস্থৰ পৰা ডেকা প্ৰজন্মলৈকে থাকে তেওঁলোকো থাকে তেওঁলোক সকলোৱে মীমাংসা এটা কৰি দিন ধাৰ্য কৰা হয় সেই দিন ধাৰ্যতে আমাৰ দহা কাজখন কৰা হয়
আৰু একেলগে সমভাৱে মানে বা 100জন যেনেকৈ আমাৰ দিয়া হয় ঠিক তেনেদৰে দিয়া নহয় নেকি? বৰ্তমান এতিয়ালৈকে আমাৰ ইয়াত তেনেকৈ মই বৰ্তমান দেখা নাই, কিন্তু বেলেগত দিয়ে। কিন্তু আমাৰ এই 1 নং ঋতু কোঠালীত আমাৰ যিটো শ্ৰী শ্ৰী অনিৰুদ্ধ নামঘৰ আমাৰ বৰ্তমান 4টা পাগে, তাৰমানে 4খন সত্ৰ একেলগে একেটা নামঘৰতে চলা মেলা হয়। আচ্ছা, ইয়াত মানে আপোনালোকৰ ইয়াত 4টা নামঘৰ গুৰু ইয়াত মানুহ একেলগতে আছে? 4জন গুৰুৰ মানুহবিলাক একেলগতে আছে, একেখন গাঁৱতে যিহেতু আছে এটা নামঘৰ। সেইবাবে ইয়াত মই দেখা পাইছিলো যিহেতু 4খন খোলা আগত যে আছিল সেই 4খন তেনেকে দিয়া হৈছে নেকি? আমাৰ যেতিয়া নেকি 4জন গুৰু যিবিলাক ৰাইজ বা বুঢ়া ভকত বৃন্দবিলাক থাকে, সেই তেনেকুৱা ধৰণৰ আমাৰ 4খন সত্ৰৰ 4খন খোলা দিয়া হয়। বৰ্তমান আজি যিখন দহা কাজ কৰা হৈছিলে এই সত্ৰখন হ'ল বগতীলীয়া সত্ৰ, তাৰপিছত আছে দিনজয় সত্ৰ, তাৰপৰা মদাখাট সত্ৰ, তাৰপৰা গড়পৰা সত্ৰ। আৰু মাজতে এনেকে উজনি আমাৰ লগত সংযুক্ত উজনিও থাকে, কিন্তু তেওঁলোকক যদি উজনি যদি আমাৰ যেতিয়া নেকি গায়ন বায়নৰ থ্ৰুৱেদি যদি জনোৱা হয়, তেতিয়া আমাৰ উজনি ৰাইজবিলাকো বা ভকতবৃন্দবিলাকো আহি তেওঁলোককো এখন খোলা দিয়া হয়, তেওঁলোকো আমাৰ লগত সংযুক্ত হৈ কাজধৰাখন খোৱা হয়। যি কি নহওক, আৰু এটা কথা মোৰ মনলৈ আহিল, আপুনি যিটো গায়ন বায়নৰ কথা উল্লেখ কৰিলে, আজি যিহেতু এগৰাকী আইতা দিছিলে নহয় জানো, এতিয়া আজি গায়ন বায়ন হোৱা নেদেখিলো, আপোনালোকৰ গায়ন বায়ন নহয় নেকি? আমাৰ গায়ন বায়ন হয়। আগত কেনেকুৱা কি নাজানো, মই বৰ্তমান জনালৈকে আমাৰ যিবিলাক এতিয়া ধৰি লওক ভকতি বা ভকত হোৱা বা গুণৰ ভকত হোৱালৈকে বা নামলৈকে তেওঁলোকৰ গায়ন বায়ন দহা কাজত পোৱা যায়। আৰু যিবিলাক এতিয়া মহিলা গায়ন বায়ন বৰ্তমান মই এতিয়ালৈ দেখাও নাই, আৰু সেই গতিকে আজিও তেনেকৈ গায়ন বায়ন নাই। খুব সুন্দৰ। মটক জনগোষ্ঠী কিছু কথা জানিব চেষ্টা কৰিলোঁ কাজ দহাৰ বিষয়ে, আৰু আপোনাৰ এইখিনিতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে। লগতে আৰু এটা আপোনাৰ শেষত পৰিচয়টো এবাৰ দাঙি ধৰক, আপোনাৰ নামৰ সৈতে। মোৰ নাম শ্ৰী দীপ বৰুৱা, 1 নং ঋতু কোঠালগুৰি গাঁও। 1 নং ঋতু কোঠালগুৰি। আচ্ছা, কুজু পথাৰ বুলি কোৱা হৈছিল ঠাইডোখৰ নাম? কুজু পথাৰ বুলি নকয়, কাৰণ 1 নং ঋতু কোঠালগুৰিৰ মাজেদি কুজু পথাৰলৈ ৰাস্তাটো আছে। আচ্ছা, ৰাস্তাটোহে কুজু পথাৰলৈ যায়। আচ্ছা, সেইকাৰণে কুজু পথাৰ বুলি চাইনবোৰ্ডখন লিখা পাইছিলোঁ। আচ্ছা, খুব সুন্দৰ। আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়াৰ ৰাইজ, আজিৰ ভিডিঅ'টোত কিছু মটক জনগোষ্ঠীৰ পৰম্পৰাৰ ভোজ দহা বিষয়ে অকণমান অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ। বহুতে যিহেতু জানে, আৰু মই নিজেও যিহেতু ইয়াত উপস্থিত আছোঁ, মই নিজেও যিহেতু ইয়ালৈ আহিছোঁ, আৰু যিসকল নাজানে মই নিজে জনাৰ লগতে নিজে চোৱাৰ লগতে তেওঁলোকেও এই ভিডিঅ'টোৰ দ্বাৰা কিছু আভাস পাব বুলি আজি ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আৰু আজি ভিডিঅ' ইয়াতে সামৰিব চেষ্টা কৰিছোঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট আপোনালোকৰ মতামতসমূহ জনাবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিলোঁ। আৰু যি কি নহওক, এইটো ভিডিঅ' ইয়াতে সামৰিব চেষ্টা কৰিছোঁ। আহিবলগীয়া ভিডিঅ'তে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' বিদায় দিছোঁ। ধন্যবাদ। জয় আই অসম।